ব্ৰহ্মাদেৱৰ মুখৰ পৰা পাৰিছো জানিব কাশ্যপৰ ঔৰস বৈ মাতৃ দ্বিতীয়ে জন্ম দিলে দুটি সন্তান অতি ভয়ংকৰ নাম দিলে সিহঁতক হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নাজানো ভগৱান পুনৰ কি বিপদ হ'ব আমাৰ এই অমৰাৱতীপুৰ দেৱৰাজ নাই কোনো চিন্তাৰ কাৰণ সময়ত দেখা যাব কিমান ভয়ংকৰ সেই দিদিৰ নন্দন দেৱৰাজ দেৱতাৰ চকুৰ গৌৰৱত দেহ পুৰি মৰিছে দানৱ দৈত্য মাতৃ দিদি আজি উন্মদিনী হৈ দেৱৰ শুক্ৰ শস্য কৰিছে ধৰক সত্য কথা দেৱৰাজ শিক্ষা নালগ্ধ হৈ দিতিৰ মাতা আজি অতিকে নিষ্ঠুৰা যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা সময়ত দেখা যাব কিমান ভয়ংকৰ সেই দিতিৰ নন্দ হয় হওক শত শত দৈত্যৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি এই দেৱৰ সহায় লক্ষ 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 দানৱ আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিতো দেৱৰাজ দিয়া যদি অনুমতি এটি কথা ক'ব খুজিব কোৱা বিশ্ব কৰে আনন্দেৰে মই তোমাক দিছো অনুমতি দেৱৰাজ ভৱিষ্যত চিন্তা কৰি দেৱ সমাজক চিন্তা কৰি সমগ্ৰ বিশ্ব অমৰাৱতী নগৰৰ চৌপাশে নিৰ্মাণ কৰিমে অভেদ্ৰ দেৱ ভিন্ন ভিন্ন দেৱতাৰ আলয় হ'ব প্ৰবাল মুকুতা গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ ধন্য ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো তোমাক ভাগ্য পলে পালো তুমি হেন শ্ৰেষ্ঠ শিল্পীয়েই দেৱ সমাজ তোমাৰ হাতেৰে গঢ়াই অমৰাৱতীপুৰ চিৰদিন জিলিকি ৰব তোমাৰ এই জয়গান বাৰু দেৱ আজিলৈ সফাই মানতে ভংগ কৰা হ'ল আপোনাৰ পদধূলি পাই ধন্য আজি এই অমৰ মণ্ডলী বাৰু কওকচোন দেৱৰেখী আছে নে কিবা নতুন সংবাদ বৰ্তমান নাই কোনো বিশেষ সংবাদ কিন্তু ভৱিষ্যতবাণী এটি পুতলি আনিছো মই সুদূৰ মৰতৰ পৰা আজি দত্ত হিৰণ্যকশিপু আৰু তাৰে হিৰণ্যাক্ষপীৰে ভৱিষ্যত আতংকৰ কৰিছে ঘোষণা প্ৰলয়ৰ ভীষণ খুম্ফাৰ কৰিছে গৰ্জন দুয়ো বিশ্ব জয় বুলি দানৱৰ প্ৰতাপত থৰহৰি কম্পমান হৈ পশুপতি আই আজি নিজেই আউলি বাউলি না দেৱৰেখী দানৱৰ নিষ্ফল কৰ্তন হ'ব জানো দেৱতাৰ কেইবাও অপকাৰ দেৱগণ শুনি তব পানী
বিশ্ব পৰিসৰ যদি তুই দৈত্যপি বিশ্বৰ বুকুৰ পৰা ৰব জানো তোমাৰ এই অমৰাৱতীপুৰ ভিন্ন ৰূপল খুনাকেৰা পুৰন্ত আৰু যত মানে অমৰ মণ্ডলী স্বৰ্গ মধ্য পাতাল নাগ নৰচক্ষৰ সৰ্বকিন্নত সকলোকে প্ৰশ্ন কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণাক্ষবি সেইবাৰ ভীমতে কৰা তাৰ প্ৰতিকাৰ নতুবা ধ্বংস হ'ব অমৰাৱতীপুৰ ধ্বংস হ'ব দেৱ ভৈক্ষ বসুন্ধৰা এটি পলমতে এ শুনা শুনা পুৰন্দৰ মুখুৰ সনা শুনা শুনা দেৱগণ মুখুৰ সনা প্ৰলয় গজনে আহে হিৰণাক্ষবি হুলা হুলা পুরন্দর নহুর বসনা সোনার হুঙ্কারে আহে হিরণাই কলি যদিহে দৈত্য কৰিব নোৱাৰা দীঘল তেন্তে কি কৰিবা হে দেৱ পুৰন্দৰ আরে তা উপায় যোগ দেব রেখে